নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। ঘটনা বেছি পুৰণি নহয়। কালিৰ দিনটো দেশজুৰি পালন কৰা হ'ল অটল বিহাৰী বাজপেয়ীৰ 100 বছৰীয়া জয়ন্তী। সমগ্ৰ দেশৰ লগতে বিহাৰতো অটল বিহাৰী বাজপেয়ীৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠান আয়োজন কৰা হৈছিল। তেনে এটা অনুষ্ঠানেই আছিল ৰাজ্যখনৰ ৰাজধানী পাটনাত। গান্ধী মৈদানত অৱস্থিত বাপু সভাঘৰত অনুষ্ঠিত মে অটল হওঁ শীৰ্ষক অনুষ্ঠানতেই জনপ্ৰিয় গায়িকা দেৱীয়ে পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰিয় ভজন ৰঘুপতি ৰাঘৱ ৰাজা ৰাম। रघुपति राघव राजा राम पतित पावन सीताराम। গীতটো পৰিৱেশন কৰি যেতিয়াই গায়িকাই ঈশ্বৰ আল্লাহ তেৰে নাম শীৰ্ষক পংক্তিটো পালেগৈ তেতিয়াই উত্তেজিত হৈ পৰিল একাংশ দৰ্শক। এই ভজনটো তেওঁলোকে ভাল নাপায়, কাৰণ এই ভজনত প্ৰতিফলিত মহাত্মা গান্ধীৰ সকলো ধৰ্মকে একেলগে লৈ আগবাঢ়ি যোৱাৰ যি আদৰ্শ সেয়া তেওঁলোকৰ পচন্দৰ নহয়। ভজনটোৰ এটা পংক্তিত উল্লেখ কৰা হৈছে যে ঈশ্বৰ আল্লাহ তেৰে নাম সবকো সন্মতি দে ভগৱান। ইয়াতে তেওঁলোকৰ আপত্তি, আৰু এই একাংশ লোকৰ ভিতৰত কোন আছে সেয়া ওলাই পৰিবলৈ আৰু বেছি সময় নালাগিল। তেওঁলোক বিজেপিৰ সমৰ্থক, আনকি মঞ্চতেই বিজেপি নেতা আৰু সমৰ্থকে এই ভজন পৰিৱেশন কৰাৰ বাবে গায়িকাক ক্ষমা খুজিবলৈ বাধ্য কৰালে বুলি অভিযোগ উত্থাপিত হৈছে। अगर आप हर्ट हुए हैं उसके लिए मैं सॉरी कहना चाहती हूँ। ঘটনা ইমানতেই শেষ নহল। গায়িকাই ক্ষমা খোজা পাছতো সভাগৃহত উত্তেজনাময় পৰিৱেশ। ধৰ্মনিৰপেক্ষ দেশত যেন ঈশ্বৰ আল্লাহক একেলগে স্মৰণ কৰি অক্ষমনীয় অপৰাধ কৰিলে গায়িকা দেৱীয়ে, যাৰ বাবে মঞ্চলৈ উঠি আহি বিজেপি নেতা সমৰ্থকে দিলে জয় শ্ৰীৰাম ধ্বনি। ঘটনা সন্দৰ্ভত গায়িকাই কয় যে ভগৱান আমাৰ সকলোৰে। মোৰ উদ্দেশ্য আছিল কেৱল ৰামক স্মৰণ কৰা। ভাৰতীয় সংস্কৃতিত বসুধৈৱ কুটুম্বকমৰ বাৰ্তা দিয়া হৈছে। হিন্দুসকলে সকলোকে নিজৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। মোৰ ভজনেৰে কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল। যদি কোনোবাই আঘাত পাইছে তেন্তে তেওঁলোকৰ সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। ইয়াৰ পাছত তেওঁ এটা গীত পৰিৱেশন কৰি সভাগৃহ ত্যাগ কৰে। এই ঘটনাৰ পাছত বাহিৰত সাংবাদিকৰ সন্মুখত তেওঁ কয়, সকলোৰে অনুভৱ বেলেগ বেলেগ। মই গোৱা গীতটো সমগ্ৰ ভাৰতবৰ্ষতে গোৱা হয়। সকলো ধৰ্মতে একতা থাকিব লাগে, মানৱতা সৰ্বশ্ৰেষ্ঠ। মই তেওঁলোকৰ সৈতে একে ধৰ্মকে পালন কৰোঁ, কিন্তু ইয়ালৈ অহা মানুহবোৰৰ মাজত বহুতে আল্লাহ শব্দত আঘাত পাইছিল। যদিও মই ঈশ্বৰ আল্লাহ বুলি কোৱা গোটেই শাৰীটো তেওঁলোকে নুশুনিলে। কোনোবাই আঘাত পালে ক্ষমা কৰিব, কিন্তু মানৱতাৰ ধৰ্ম অনুসৰণ কৰক। यहाँ पे बहुत सारे लोग जो आए थे वो शायद अल्लाह के नाम से उनको कुछ दुख पहुंचा है, लेकिन उसका उन्होंने पूरा लाइन नहीं सुना। ईश्वर अल्लाह वो तो भगवान को कई नाम दिए गए। कोई उसको कोई गॉड कहता है, कोई राम बोलता है, कोई अल्लाह बोलता है, लेकिन सबका तो उद्देश्य है भगवान, है ना। तो कुछ लोगों को बुरा लगा, लेकिन मैं ये जानती हूँ कि मेरे बहुत सारे जो फैंस हैं और वो सारे मेरे चाहने वाले लोग ही हैं। लेकिन कई बार होता नहीं, आपकी छोटी सी बात भी किसी को हर्ट हो जाती है। तो अगर हर्ट हुई है तो उसके लिए सॉरी, लेकिन मैं अपने सभी लोगों को कहना चाहती हूँ कि आप सभी लोगों को मानवता का धर्म जो है उसको अपनाना चाहिए, वही सबसे बड़ा धर्म। আনফালে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে টুইটাৰত কয় যে গডছেৰ মতাদৰ্শৰ মানুহে গান্ধীজীক সন্মান কৰিব নোৱাৰে, কিন্তু তেওঁলোকে মনত ৰখা উচিত এই দেশখন গডছেৰ নহয়, গান্ধীজীৰ মতাদৰ্শৰ ওপৰত চলিব। সেয়া যিয়ে নহওক, ধৰ্মক লৈ প্ৰতিদিনে দেশত যি অসহিষ্ণুতা দেখিবলৈ পোৱা গৈছে সি মুঠেও শুভ লক্ষণ নহয়। বিজেপিয়ে আম্বেদকাৰক অপমান কৰাৰ যি অভিযোগ কংগ্ৰেছ তথা বিৰোধীয়ে উত্থাপন কৰিছে, সেই সময়ত মহাত্মা গান্ধীৰ প্ৰিয় ভজন আৰু তেওঁৰ আদৰ্শক ৰাজহুৱাকৈ বুঢ়া আঙুলি দেখুৱাব পৰাটো এটা ভয়াৱহ ইংগিত হিচাপে বিবেচিত হৈছে। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।